তাতে ইজি ফাইনেন্স ফেচিলিটি আছে আপোনাৰ 20% মিনিমাম ডাউন পেমেণ্টত আপোনাৰ হোল মডেল KTM আপোনাৰ সপোনৰ বাইকখন লৈ যাব পাৰিব। নালো সপোন আছে KTM সাউন্ড এবার হলো সাউন্ড দেখাই দিয়া না সাউন্ড হলো গাইস এইটো কালাৰটো নতুন আহিছে না দাদা নতুন আহিছে চাব পাৰিছে আপোনালোকে আগত বাৰু অৰেঞ্জ কালাৰ আছিল কিন্তু এতিয়া অলপ কম্বিনেশ্যন দিছে কালাৰৰ কালাৰটো বহুত বেছি ধুনীয়া লাগিছে হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই ছাগল ভাই গাইছ বৰ্তমান আপোনালোকে গমে পায় কেইদিন হ'ল গাইছ পানী পৰি আছে আৰু অসমত গাইছ বহুত ঠাইতে বানপানী হৈছে মোৰ ঘৰতো হৈছে গাইছ বানপানী মই বাৰু আপোনালোকক দেখুওৱা নাই যাৰ ঘৰত গাইছ পানী উঠে তেখেতসকলে গম পায় ভগৱানৰ ওচৰত এইটোৱে আশা কৰি আছোঁ যাতে আৰু বানপানী নহয় এতিয়া বাৰু অলপ অলপ ৰ'দ উঠিছে তো আজি গৈ আছোঁ গাইছ আমাৰ বঙাইগাঁৱত থকা KTM শ্ব'ৰুমলৈ কাৰণ বৰ্তমান KTMৰ ইমান ধুনীয়া ধুনীয়া অফাৰ আহিছে গাইছ মানে বহুত কম ডাউন পে'মেণ্টতে এতিয়া আপোনালোকে KTMৰ বাইক ল'ব পাৰিব তো বলক এতিয়া সোনকালে ওলাই যাওঁ তাৰ আগত তৈত কৰি আছোঁ বাপ্পাদা মানে ফোন কৰিলোঁ বাপ্পাদা ক'লে যে আহি আছে মানে আহি আছে আৰু গমে পাইছে আপোনালোকে তো বাপ্পাদা আহিলে ডাইৰেক্ট ধুনীয়াকৈ ওলাই যাম 2000 years later তো ফাইনালি গাইছ আহি পালোঁ মোৰ পিছফালে চাব পাৰিছে বঙাইগাঁও KTM এইফালে চাব পাৰিছে বজাৰ আছে আৰু মোৰ লগত আছে বাপ্পাদা একদম ৰাস্তাৰ সন্মুখতে চাব পাৰিছে আপোনালোকে KTM শ্ব'ৰুম আৰু বাহিৰৰ পৰাই চাওক না কি ধুনীয়া ধুনীয়া KTMৰ বাইক কাৰণ আমাৰ সকলোৰে এটা ড্ৰিম থাকে বেছিকেলি ল'ৰাসকলৰ KTM বাইকৰ তো ফাইনেলি আপোনালোকক আজি KTM বাইক দেখাম আৰু KTM বাইক আজিলৈও দেখাই আছোঁ গাইছ আমাৰ বঙাইগাঁৱত বৰ্তমান ধুনীয়া ধুনীয়া অফাৰ চলি আছে KTM বাইকৰ ওপৰত KTM বাইকৰ কিমান কি মডেল আছে গোটেইখিনি আপোনালোকক দেখাম তো ভিডিঅ'টো একেলগে চাই থাকক আহক ভিতৰলৈ শ্ব'ৰুমৰ ভিতৰত সোমোৱাৰ আগতে গাইছ আপোনালোকক লোকেশ্যনখিনি দি দিওঁ এই শ্ব'ৰুমটোৰ এয়া চাব পাৰিছে আপোনালোকক সন্মুখতে বেংক আছে ইউনিয়ন বেংক না বাপ্পাদা ইউনিয়ন ব্যাংক সন্মুখতে ইউনিয়ন বেংক আছে এইটো হ'ল বড়ো বজাৰ আৰু পূৰা বাপ্পাদাক চাব পাৰিছে পূৰা একদম হিৰো হৈ আহিছে আজি হিৰো তো সোমাই আহিলোঁ গাইছ বৰ্তমান শ্ব'ৰুমৰ ভিতৰত আৰু ইয়াতে চাব পাৰিছে বাইক চাব পাৰিছে আপোনালোকে আৰু কি মডেল আছে গোটেইখিনি আপোনালোকক জনাই আছোঁ ইফালে আছে মোৰ লগত দাদা নমস্কাৰ জনাই দিব কি মডেল আছে মডেল আছে আপোনাৰ এইটো আপোনাৰ এডভেঞ্চাৰ আপোনাৰ 390 ষ্টেণ্ডাৰ্ড মডেলটো এইটো ন 390 এইটো আপোনাৰ টুৰিঙৰ কাৰণে এডভেঞ্চাৰ 390 মানে পাহাৰ চাহাৰ গোটেই জেগাত টেনশ্যন নাই আৰু কমফৰ্টেবল কমফৰ্টেবল এটা আছে আপোনাৰ এইটো আছে 390X বুলি X390X ন এইটো এতিয়া আপোনাৰ নতুন মডেল আহিছে আপোনাৰ ডিউক 250 আহিছে এইটো ডিউক 250 দুটা আছে আৰু আপোনাৰ এইটো ডিউক 390 আহিছে এইটো ন এয়া চাব পাৰিছে গাইছ এইটো কালাৰটো নতুন আহিছে না দাদা নতুন আহিছে আপুনি চাব পাৰিছে আপোনালোকে আগত বাৰু অৰেঞ্জ কালাৰ আছিল কিন্তু এতিয়া অলপ কম্বিনেশ্যন দিছে কালাৰটো বহুত বেছি ধুনীয়া লাগিছে আৰু এইটোৰ মাইলেজ কিমান আছে আপোনাৰ মাইলেজ পাব 27-28 চাব পাৰিছে কিমান ধুনীয়া লাগি আছে আল্টিমেট কালাৰ আৰু বৰ্তমান অফাৰো আছে না কিবা কিবি হয় অফাৰ আছে নতুন বাইক লোৱাৰ লগে লগে আপোনাৰ 10 লিটাৰ তেল পাব তাৰপিছত লগত দুটা হেলমেট ফ্ৰী পাব আপোনাৰ ৰড ৰেজিষ্টেঞ্চ 2 বছৰৰ কাৰণে পাব আৰু আপোনাৰ ৱাৰেণ্টিও আছে এতিয়া মানে বহুত ধুনীয়া ধুনীয়া অফাৰ আছে আপোনালোকে যদি ল'ব বিচাৰে শ্ব'ৰুমত আহি ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰে মই আপোনালোকক বাহিৰৰ পৰা লোকেশ্যন দেখাই দিছোঁ ভিডিঅ'ত ল' ডাউন পে'মেণ্টত আপোনালোকে গাড়ী পাই যাব আৰু কি ডকুমেণ্ট লাগিব অলপ ফাইনেন্স কৰিব গ'লে আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু পেন কাৰ্ডটো লৈ আহিলে আৰু আপোনাৰ বেংক পাছবুক একদম ল' ডাউন পে'মেণ্টত আপোনালোকে এতিয়া গাড়ী লৈ যাব পাৰে KTMৰ বাইক আৰু চাব পাৰিছে আৰু বহুত ধুনীয়া ধুনীয়া এটা গাড়ী আছে দাদা কম বাজেটত 125 cc KTM আছে এইটো কোনটো এইটো মডেল আছে এইটো ন 125 এইটো 125 KTM ডিউক এইটো হয় আৰু এই গাড়ীখন গাইছ মোৰো গাড়ী আছে মোৰো 125 cc হয় একচুৱেলি স্কুটি কিন্তু এইখন KTM বাইক গাইছ 125 cc হয় আৰু এইটোৰ একদম বাজেটতে পাই যাব আপোনালোকে চাওক আপোনালোকে গমে নাপাব এইটো 125 cc হয় আপোনাৰ অৰেঞ্জ ব্লেক আছে আৰু আপোনাৰ হোৱাইট আৰু ব্লেকত এটা আছে হোৱাইট ব্লেক আৰু অৰেঞ্জ ব্লেক ন সাউন্ড এবার হলো সাউন্ড দেখাই দিয়া না এক মিনিট সাউন্ড হলো গাইস মজা আকাশ লই লো ভাই নেক্সট টাইম তো আজি লইছ না লো 20% ডাউন পেমেন্ট এইটো ঠিক কৈছা খালি অসমতো নহয় নৰ্থ ইষ্টত আপোনালোকে যোন ঠাইৰ পৰা নাচাই আছে কিয় ভিডিঅ'টো
আপোনালোকে স্ক্ৰীনত নাম্বাৰটো ফ্লেছ হৈ আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে আৰু একদম ইজি প্ৰচেছত আপোনালোকক ফাইনেন্স হৈ যাব। আপোনালোকে মেঘালয়ৰ পৰা চাই আছে, অৰুণাচলৰ পৰা চাই আছে, তাৰ পৰা চাই আছে, আপোনালোকৰ ওচৰে পাজৰে যিখিনি আমাৰ নৰ্থ ইষ্টৰ ডিষ্ট্ৰিক্ট বা ষ্টেট আছে, আপুনি তাৰ পৰা আহি আৰামছে ইয়াৰ পৰা লৈ যাব পাৰিব। টেনশ্যন নাই একদম। তো পলম নকৰাকৈ সোনকালে কণ্টেক্ট কৰক বা শ্ব'ৰুমলৈ ভিজিট কৰক। A few moments later. তো বৰ্তমান শ্ব'ৰুমৰ পৰা ওলাই আহিলোঁ আৰু ইফালে আছে বাপ্পা দা আৰু ইফালে আছে এই যে বাবু, বাপ্পা দাৰ ল'ৰা। তো আমি এতিয়া চবে মিলি ক'ত গৈ আছোঁ? সবে মিলি যাই আছো রথর মেলা। আৰু চাক কি পাৰা দিলোঁ চাইছে কি এটা ওই নসুবি তই গু না গোবৰে গমে পোৱা নাই গাইছ, কিবা ভৰি লাগি গ'ল। একো নাই দিয়ক, ভৰিখন ধুই ধুনীয়াকৈ ওলাই যাব। মোৰ বাইদেউ যাব আৰু লগত মোৰ ভাগিনীও যাব। আৰু এয়া চাওক মোৰ বাইদেউ আৰু এক চাওক, এয়া চাওক ই নাচায়ে, সি নাচায়ে, সি কেমেৰাটোৱে ল'ব খোজে। আৰু যিহেতু গাইছ আজি ছানডে, তো সেইকাৰণে মাৰ্কেট চাৰ্কেট চব বন্ধ। এতিয়া আপোনালোকে চাব পাৰিছে পুরা বন্ধ। বন্ধ। আৰু একচুৱেলি মোৰ এটিএমতো সোমাব লাগিছিল বাৰু, কিন্তু পাৰ্চেল হৈ অহা নাই। টেনশ্যন নাই, গুগল পে' আছে, চলি যাব। আৰু সন্মুখত আছে কালী মন্দিৰ, তেতিয়া ধুনীয়াকৈ গৈ থাকোঁ না। বঢ়িয়া বঢ়িয়া তো। আৰু মোৰ ড্ৰেছটো কেনে লাগিছে, চাপৰি লাগিছে নে নাই? চাপৰি পৰা মেক বাৰে বাহ। আৰু পিছফালে মোৰ বাইদেউ আৰু মোৰ ভগিনা আহি আছে। আৰু আজি মেলাত ইমান ৰাছ গাছ, ইমান ৰাছ কি ক'ম, একফালে চাওক মানুহে মানুহ। আৰু বৰ্তমান আমি গৈ আছোঁ মন্দিৰলৈ। আৰু গৰমত পুৰা ঘামি চামি অৱস্থা বেয়া। তেওঁলোকে মানে ৰথ আনি পোৱাই নাই গাইছ। আহি পালোঁ পুৰা একদম মন্দিৰৰ সন্মুখত, আপোনালোকে চাব পাৰিছে ইয়াতে মানে ৰথটো অনা হয়। তো এতিয়া বলক অলপ মন্দিৰৰ ভিতৰত যাওঁ। না তাহলে মেলা ঘূৰি এখন অলপ এতিয়া অলপ ফুৰি চাওঁ মেলাখন। ইয়াৰ মা গ'লে মানে মোৰ বাইদেউ গ'লে মন্দিৰত, ইয়াক থৈ কেনে আৰু ইমান পাব্লিক গাইছ, ইমান ভিৰ, আল্টিমেট লেভেলৰ পৰা ভিৰ আছিলে। এয়া আপোনালোকে চাব পাৰিছে ৰাস্তা পুৰা একদম জাম। তো এতিয়া বলক মেলা চেলা ফুৰি চাওঁ। এনেকুৱা লেভেলৰ গৰম গাইছ, ইয়াৰ পানী লৈ ল'লোঁ, এতিয়া পানী চানী খাই ধুনীয়াকৈ মেলা ফুৰি চাম। তাৰপিছত ষ্ট্ৰিং ধৰক, এইটো মোৰ ফেভৰেট মানে, এইটো মোৰ ফেভৰেট। এইটো ফূৰ্তি খাই আছোঁ। আৰু ইফালে লগ পালোঁ স্মাৰ্ট বয় অভি, বন্ধু হয় বাৰু। ভাই ঘূৰা ছোৱালী তোৱালী চোৱা আৰু কি। আৰু আজিকালি দিন আছে নেকি? এইটো আমাৰ বয়স গেল বাৰু, ব্যৱসাত লাগি গৈছে। এইটো হ'ল সৌৰভ ভাই আমাৰ। থেংক ইউ। দিয়া উঠতে পারতেছে না। যা মোর ভাগি নামবো এই এবার তাও ভয় খাই যাবে। আৰু মোৰ ভাগিনা ফাইনালি গৈ উঠিল। আৰু চাওক কামাক উঠিব দিলেহেঁতেন কি মজা হ'ল। বাচ্চাবিলাকৰ লাইফ যিমান ডাঙৰ হৈ যাব লাইফত সিমান টেনশ্যন বাঢ়ি থাকিব, টেনশ্যন ডিপ্ৰেশ্যন। তো মেলাত আহি আৰু কি ল'ম, আমাৰ কাৰণে এটা বস্তুৱে পালোঁ, এই হ'ল চশমা। এয়া চাওক, ইয়াতে 3টা চশমা বাৰু ভাল লাগিছে, লৈ ল'লোঁ। যিহেতু আমি ভিডিঅ' ক্ৰিয়েটাৰ, চশমাটো আমাৰ দৰকাৰ হয়, এইকাৰণে চশমা পিন্ধিলে আৰু এটা বস্তু ভাল, ছোৱালী চাব ভাল। আৰে বাহ, এতিয়া ডিল কৰি আছে ভাইৰ লগত। আৰু এই ভাইটিয়ে ভালেখিনি ডিছকাউণ্ট দিল বাৰু আমাক। আৰু এটা কথা কি, ডাঙৰ ডাঙৰ দোকান আমি যাওঁ, ভিডিঅ' চিডিঅ' বনাওঁ, কিন্তু এনেকুৱা সৰু সুৰা দোকানতো আমি ভিডিঅ' বনাওঁ। কি কোৱা বাপ্পা দা নহয়?
মানে ডাঙৰ দোকানো আমি ভিডিঅ' বনাওঁ, সৰু দোকানো ভিডিঅ' বনাওঁ। ভালকে ডিসকাউন্ট দিল আমাক 3টা চশমা দে ভাই পাতা কি ল'লে চাওক এইটো কি ল'লে বাপা ঠাণ্ডাবাটি ইয়া হা ইমান ডাঙৰ হৈ লাজৰ কথা বুদ্ধি কাৰণে এতিয়া কাৰ নাম ক'ল বৰ নাম ক'ল বৰ কাৰণে বোলে বাৰে বাহ আৰু বেলেগ বিয়া পাতি ৰাখছা বাৰে বাহ আৰু মোৰ বাইদেউ লৈ আছে বৰ্তমান এয়া ভুজিয়াবিলাক লৈ আছে ভুজিয়া নিমকি এইবিলাকে লৈ আছে বাৰু মানে চাহ দি খোৱাৰ কাৰণে আৰু এতিয়া মেলাৰ পৰা ওলাই যাম না আৰু ইয়াৰ কাৰণে কিবা এটা ল'বলগীয়া আছে আৰু ইও কিবা এটা ল'ব বাপা তাক বাৰু কৈ আছে আৰে বাহ অৱশেষত এই যে সি লৈ আছে বেলুন বেলুন নে বেলুন বেলুন বেলেগ কিবাহে ল'ব আমি নিছি চলো ওইটা কালারটা অন্য তো পিসটা দাও আৰু কালাৰ বেলেগ লাগে আৰে বাহ অঁ অঁ দিয়া 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 নাই 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 চিনি পোৱা নাই দিয়া 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 ভিডিঅ' চোৱা ভিডিঅ' চোৱা চশমাটোৱে আছিল চশমাটোৱে ল'লোঁ বেলুন লৈছো গাই বেলুন সি ল'লে পেন আৰু সি ল'লে বাপ্পাদাৰ ল'ৰাই ল'লে চাব পাৰিছে বৰ্তমান ট'টো ল'লোঁ গাইছ মানে মেলাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়াও চাওক কিমান ক্ৰাউড আৰু মোৰ বাইদেৱে গ'ল আইচক্ৰীম আনিব তো গাইছ আজি লাগছে গাইস বহুত বেছি গৰম লাগিছে বহুত আমাৰ হালতটো চাওক আমি একদম শেষ মানে যেতিয়া বৰষুণ দিয়ে তেতিয়া কওঁ যে ইমান বৰষুণ যেতিয়া ৰ'দ দিয়ে ইমান ৰ'দ মানে আমাৰ মানুহৰ এই বস্তুটো হয় আৰু পালেও মূল্য নিদিওঁ আৰু পোৱাৰ পিছতো ভাল নাপাওঁ এনেকুৱা হৈ যায় আৰু তো একো নাই গাইছ আৰু ভগৱানৰ ওচৰত প্যাৰ কৰোঁ গৰম থাকিলে গৰমটো গাইছ সহ্য কৰা যায় কিন্তু বানপানী সহ্য কৰা নাযায় বৰষুণ এনেকুৱা লেভেলৰ বৰষুণ হৈ আছে বৰ্তমান কি ক'ম তো গাইছ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বৰ্তমান ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম আহি পালে হেল্ল' বাপ্পাদা আৰু এইফালে মোৰ বাইদেৱে মানে আইচক্ৰীম লৈ আহিলে আৰু আজিৰ কাৰণে বাই বাই